everyone, welcome to my channel. নমস্কাৰ সকলোকে আৰু সুস্বাগতম মোৰ চেনেললৈ। মই এতিয়া আছোঁ ঘৰত মানে মই এতিয়া আছোঁ মোৰ বৰদেউতাহঁতৰ ঘৰত। আচলতে মই ঘৰ আহিলোঁ, এতিয়া হোষ্টেলত নাই, 3 দিনেই হ'ল ঘৰ অহা। কিছুমান কাম আছিলে সেইবাবে ঘৰলৈ আহিলোঁ। আৰু আজি আমি মানে মোৰ বহুতে জানে আমাৰ মানে মোৰ আৰু মোৰ বৌৰ এখন বেকাৰী আছে এনে কেক হাউচ, আৰু সেইকাৰণে কেকৰ বহুত অৰ্ডাৰ আছিলে, সেইকাৰণে ঘৰলৈ আহিলোঁ। এতিয়া আজিও কেক এটা বনাম দাদাৰ কাৰণে, দাদাৰ বাৰ্থডে আছে, তো সেইকাৰণে আপোনালোকে চাই থাকক কি কৰোঁ আমি। এয়া হৈছে আমাৰ বৰমা। তো এতিয়া আমি লাগি গ'লোঁ আমাৰ কামত। তো এতিয়া আমি কেক বনাবলৈ আৰম্ভ কৰিছোঁ। এয়া মই এতিয়া মাংস আমাৰ বনাই আছে, ৰুটি বনাই আছে, মোক ৰুটি খুৱাব গৰম গৰম। আৰু সিফালে আমাৰ কেক বনি আছে আমাৰ লোকেল অভেনত। আমাৰ হৈ গ'ল ৰুটি আৰু মাংস, নহয় ৰুটি আৰু মাংস হৈ গ'ল। এতিয়া আমি খাওঁ। এয়া হৈছে মোৰ বিউটিফুল বৌ। ফুলি নাযাবা দেই, 5 টকা এটা দি দিবা খোৱাৰ কাৰণে। তো এতিয়া খাই লওঁ, আকৌ লগ পাই আছোঁ। এতিয়া কাপোৰ চপাই আছোঁ, এয়া মোক বহুত কাম কৰাইছে আৰু নাহোঁ আৰু মই। বালোৱা কি আজাদি। তো দাদা এতিয়া ৰোল আনি দিলে, তো এতিয়া ৰোল খাই লওঁ। কেক হৈছেগৈ আৰু চলি আছে। গিয়েকৰ কেকটো নিজে বনাইছে বোলে, বনাই থাক। আমাৰ বৰতাই মাছ বাচি আছে এফালে। তো ফাইনেলি আমাৰ কেক মানে এইটো এটা টেম্পৰাৰী কেক, মানে ৰাতিলৈ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে বনালোঁ এটা, আৰু এটা ৰেডি হ'ল, মই সেইটো আপোনালোকক দেখাই আছোঁ। তো এতিয়া অলপ তেনেকেই গ'ল কেক বনাওঁতে। এতিয়া 8টা বাজিলে, তো এতিয়া অলপ ৰেষ্ট কৰিম, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ আমি ৰাতিলৈ কেনেকৈ চেলিব্ৰেশ্যন কৰোঁ। আৰু এতিয়া বেলুনছো লগাবলৈ আছে, বহুত কাম বাকী আছে। চ' এইটো হৈছে আমাৰ মেইন কেকটো। তো এতিয়া অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ, কাৰণ সন্ধিয়াৰ পৰা আমি কেকতে লাগি আছোঁ। তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ, তাৰপিছত ডেক'ৰেশ্যন কৰিম। তো তেতিয়া আপোনালোকক দেখুৱাম কেনেকুৱা কৰোঁ। ইমানো নহয়, কাইলৈ কৰিম বেছিকৈ। তো আজি অলপ চলপকৈ কৰিম বুলি ভাবিছোঁ। তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ। এতিয়া আমি বেলুনছ ফুলাই আছোঁ। আমাৰ বাৰ্থডে বয় বাৰু নাই ঘৰত, এওঁ আকৌ আমাৰ একে ফোন টিপাত ব্যস্ত। আলনাডাল বৰ ধুনীয়া হৈ আছে বৌ। এতিয়া ভাত খালোঁ আমি এতিয়া অনুপমা চাইছোঁ, অনুপমা। এয়া আমাৰ বাইদেউ কাপোৰ সামৰি আছে। এতিয়া আমি অনুপমা চাম। Nice one. Deha? Happy birthday! আহিছে। Happy birthday to you. Happy birthday to you. Happy birthday, dear Bhairida. Happy birthday to you.
বাৰ্থডে টু মি আমি কেকটো অলপ মাৰি লওঁ আৰু বহুত ধুনীয়া দেই কেকটো খাই দিয়ক ৰাইজ আপোনালোকলৈ আজি এটা বস্তু দেখাই আছো তোমাক এফালে ভিডিঅ' কৰি আছে এয়া আমাৰ গোসানীয়ে পাৰ্টি লাগে আৰু এয়া হৈছে মোৰ বা আৰু মোৰ ভাগিন হেল্ল' গুড মৰ্ণিং এভৰিৱান তো এতিয়া আজি হ'ল তোমাৰ 19 তাৰিখ কালি ৰাতি এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ আৰু তেনেকৈ শুই গ'লোঁ তাৰপিছত মৰ্ণিং মই বৰমাহঁতৰ ঘৰত আছিলোঁ তাৰপিছত ৰাতিপুৱা ঘৰ আহিলোঁ আৰু আজি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BA ৰিজাল্ট দিছে তো সেইকাৰণে ঘৰলৈ আহিলোঁ আৰু ভালেই লাগিছে ফাৰ্ষ্ট ক্লাছ আহিছে তো হেপ্পী আৰু বাকী মোৰ লগৰ যিমানখিনি এইবাৰ পাছ কৰিছে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটো মানে দুদিনৰ কালিৰ পৰা আজি দিনটোত কি কি কৰোঁ আপোনালোকে চাই আছে আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব তো এতিয়া আকৌ বৰমাহঁতৰ ঘৰলৈ আহিলোঁ এতিয়া ৰাতি মানে বাৰ্থডে পাৰ্টি বুলিও আৰু মোৰ গ্ৰেজুৱেশ্যন পাৰ্টি বুলিও আমি ফেমিলি গেট টুগেডাৰ টাইপ খানা আৰু তেনেকৈ হ'ব তো আপোনালোকে চাই থাকক চব নেদেখক অলপ অলপকৈ তই এফালে চোৱা আমাৰ ৰান্ধনি লাগি আছে এয়া আমাৰ ডেক'ৰেশ্যন হৈ গ'ল কমপ্লিট দেখালোঁ हैप्पी बर्थडे टू यू जी हैप्पी केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी इस पे इतने खुश क्यों है भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है फीडबैक केक तो क्या लगा था फीडबैक কেক খাইছে তো ফিডবেক একদম বঢ়িয়া আছে একদম বঢ়িয়া আছে ফেচবেক চলিছে এওঁ আহিছে গুৱাহাটীৰ পৰা আমাৰ কেক খাব এওঁ আহিছে নগাঁৱৰ পৰা এওঁতো আৰু একদম দূৰৰ পাইছে ন মুখত দেখাই দিয়ক नेपाली बस्ती पा पुटू पुटू केक कैसा लगा बताओ बहुत ही अच्छा लगा महाराज की कैसा लगा एकदम आंगुली একেবাৰে ছাতি ছাতি খাইছে ও মা গো তো এতিয়া আমাৰ খোৱা পৰ্ব চলি আছে তো লোকেল চিকেন মাছ এনেকৈ কৰিয়ে বাৰ্থডে পাৰ্টি আৰু গ্ৰেজুৱেশ্যন পাৰ্টি আমি কৰিলোঁ তো এতিয়া খাই মেলি হ'ল তো এতিয়া ঘৰলৈ যাম এতিয়া দাদাই লৈ যাব মা মই চাৰ্লিন ঘৰ যাম এতিয়া আইতা তাতে থাকিলে বাকী ৰাইজ গ'ল ঘৰলৈ এতিয়া আমিও গৈ আছোঁ আৰু এতিয়া ঘৰ পালোহি আৰু এনেকৈ মই যোৱাকালি 18 তাৰিখ আৰু 19 তাৰিখ দিনকেইটা এনেকৈ ঘৰত অতিবাহিত কৰিলোঁ হেল্ল' এভৰিৱান তো মই এইকেইদিন ঘৰতে আছিলোঁ আৰু কাইলৈ মৰ্ণিং হোষ্টেল গুচি যাম এতিয়া ৰাতি হ'ল কিন্তু দিনটো খুবেই মানে ব্যস্ততা বুলিয়ে ক'ব লাগিব এই অলপ আগত ফ্ৰী হৈছোঁ তো যিহেতু আজি মোৰ শেষ নিশা ঘৰত আকৌ কেতিয়া জানুৱাৰীমানত আহিম চাগে বা ডিচেম্বৰৰ লাষ্টত তো আজি এতিয়া ৰাতি মোৰ মানে বহুত বেছি ফেভৰেট ডিছ হয় তিলৰ লগত মাছ মানে তো তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ কেনেকুৱা হয় বস্তুটো আৰু ৰেচিপিটো আপোনালোকে বিচাৰে তেন্তে নেক্সট ভিডিঅ'ত মই আপোনালোকলৈ আগবঢ়াম তো ভিডিঅ'টো শেষলৈকে চাওক আৰু
এয়া হৈছে তিল আৰু মাছ আপোনালোকে খাই পাইছে নাই মোক কমেণ্ট বক্সত জনাব আৰু শেষৰলৈকে মোৰ ভ্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব